জয় হিন্দ সবৰমণি বিসকল অসম পুলিচৰ 5563টা পদৰ ইন্টাৰভিউ অসম পুলিচৰ এবিএন ইউবি কনষ্টেবল এবিএসআই ইউবিএসআই কমান্ডো বেটালিয়ন গেট 4 ডাইভাৰ কনষ্টেবল এণ্ড এপিআৰ এই পদবিলাকৰ ইন্টাৰভিউ মে মাহত অনুষ্ঠিত হ'ব বুলি আমাৰ সিএম ছাৰে ডিমা হাছাও ডিস্ট্ৰিক্টত ঘোষণা কৰিছিল এটো বিষয় হয়তো আপোনালোকে ইতিমধ্যে গম পাইছে আৰু দুদিনৰ আগত আমাৰ সিএম ছাৰে আকৌ অসম পুলিচৰ ইন্টাৰভিউ বিষয় কলে কোনটো মাহত ইন্টাৰভিউ অনুষ্ঠিত হ'ব এজন লয় হয়তো হুদিছিলে আৰু হেজন লয় হয়তো ৰিপ্লাই দিলে এই বিষয় আপোনালোকে গম পাইছে আৰু লগতে 19 জানুৱাৰী 2024 এটো মাহ 19 জানুৱাৰী তাৰিখে আপোনালোকে হয়তো এটা ভাল খবৰ পাব ইন্টাৰভিউ বিষয় আৰু কমান্ডো বেটালিয়নৰ বাবে আহিছে এটা ইম্পৰ্টেন্ট আপডেট সকলো বিলাকৰ ডিটেইলছ ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব যদি হে আপোনালোকে অসম পুলিচৰ 5563টা পদত যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়ালে আপোনালোকৰ কাৰণে ভিডিওটো বহুত ইম্পৰ্টেন্ট সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে অসম পুলিচৰ 5563টা পদৰ বাবে আমি ডেইলি মক টেষ্ট অসমীয়া ল্যাঙ্গুৱেজত দি আছো যদি আপোনালোকে আমাৰ মক টেষ্টসমূহ দিয়া নাই তেতিয়ালে অতি শীঘ্ৰে অসমীয়া ল্যাঙ্গুৱেজত আপোনালোকে মক টেষ্টসমূহ দিয়ক indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰিব ইতিমধ্যে অসম পুলিচৰ বাবে আমি পাই 15টা মক টেষ্ট ইতিমধ্যে অফিচিয়েলি মুকলি কৰা হৈছে হে মক টেষ্টবোৰ আপোনালোকে কেনেকুৱা পাইছে দি পিনে তলত কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে মক টেষ্টসমূহ দিয়া নাই তেতিয়ালে আপোনালোকে মক টেষ্টসমূহ দিয়ক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে indiajobsupdate.com নাইবা আমাৰ WhatsApp গ্ৰুপত আপোনালোকে জয়েন হৈ লওক তাৰ সকলো বিলাকৰ PDF বা যিকোনো ইনফৰমেশন আপোনালোকে আমাৰ WhatsApp গ্ৰুপতে আপোনালোকে পাই যাব মন্টু ডিফেন্স আসাম ভিডিও ডেসক্ৰিপচনৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে তাতো আপোনালোকে জয়েন হৈ লওক এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ 5563টা পদৰ ইন্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব ডিমা হাছাও ডিস্ট্ৰিক্টত আমাৰ সিএম ছাৰে কৈছিল যে ইন্টাৰভিউ মে মাহত অনুষ্ঠিত হ'ব তহতে ভালকে ফিজিক্যাল টেষ্ট কৰি থাক বুলি হয়তো আমাৰ সিএম ছাৰে হয়তো ঘোষণা কৰিছিল তাৰ পিছত কালি আৰু দুদিনৰ আগত এজন লয় হুদিছিলে যে ছাৰ ইন্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব আকৌ ছায়া কলে জুন মাহত ইন্টাৰভিউ অনুষ্ঠিত হ'ব ভালকে তৰি দমাই থাক বুলি হয়তো আমাৰ সিএম ছাৰে কলে এতিয়া লয়া বিলাকে হয়তো উগুল ঠুগুল লাগি আছে যে কোনটো মাহত ইন্টাৰভিউ হ'ব হয়তো কিছুমানে মোক কমেন্ট কৰি জনাইছে যে দাদা ইমান দিন দৌ মাৰিলো এতিয়া মই কি হ'ব এনেকুৱা ধৰণকে হয়তো বহুতে মোক কমেন্ট কৰি খুৰি আছে এতিয়া মই আপোনালোকক জনাম 19 জানুৱাৰী তাৰিখে অসম পুলিচৰ যিখিনি কমান্ডো বেটালিয়নৰ 2400 পদ ওলাইছিলে হে পদবিলাকৰ টিঅপি হ'ব এই বিষয়ে আপোনালোকে গম পালে 19 জানুৱাৰী এটো মাহৰ 19 জানুৱাৰী তাৰিখে অসম পুলিচৰ যিখিনি কমান্ডো বেটালিয়ন 2400 পদ মুকলি কৰা হৈছিল হে পদবিলাকৰ টিঅপি হ'ব হয়তো তাৰ আমাৰ সিএম ছাৰে হয়তো নিশ্চয় ভাষণ দিব এই ভাষণতে হয়তো আপোনালোকৰ কাৰণে এটা হয়তো ভাল খবৰ আহিব পাৰে হে 19 জানুৱাৰী তাৰিখে অসম পুলিচৰ নতুন বিজ্ঞাপনৰ বিষয়ে হয়তো আপোনালোকক হয়তো কিছু আপডেট হয়তো হেদিনাই হয়তো আপোনালোকে পাব নাইবা আমাৰ অসম পুলিচৰ যিখিনি 5563টা পদৰ যি ইন্টাৰভিউ হ'ব লগা আছে হে পদবিলাকৰ হয়তো আপোনালোকে এটা নহয় এটা ইনফৰমেশন আপোনালোকে 19 জানুৱাৰী তাৰিখে পাব এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে হয়তো বহুতে মোক খুৰি আছে যে দৌ ইমান দিন মাৰিলো এতিয়া ইমান দিনৰ পিছত ইন্টাৰভিউ হ'ব মই যেহেতু কি কৰিম যেটো মোৰ পিনৰ পৰা এটাই আপোনালোকক অনুৰোধ জনালো যে আপোনালোকে ফিজিক্যাল টেষ্ট বাদ নিদিব যদি আপোনালোকে ইমান দিন কষ্ট কৰিলে যেটো 3-4 মাহ দিন আপোনালোকে প্ৰেক্টিস কৰি থাকিলে আৰু 2 মাহ 3 মাহ আপোনালোকে প্ৰেক্টিস কৰাটো কোনো ডাঙৰ কথা নহয় যদি আপোনালোকে এতিয়া মাজতে ৰখি দিয়ে যেটো মাজতে যদি আপোনালোকে ৰখি দিয়ে পিছত আকৌ আপোনালোকে প্ৰথমৰ পৰা যিমানখিনি কষ্ট কৰিছিলে তেনেকৈ আপোনালোকে কষ্ট কৰিব লাগিব কাৰণ আমাৰ সিএম ছাৰে যেহেতু মিটিং বিলাকত হয়তো কৈছে আপোনালোকে অফিচিয়েলি অকমান ওয়েট কৰক হয়তো অফিচিয়েলি এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশন জাৰি কৰা নাই যে কোনটো মাহত ইন্টাৰভিউ হ'ব যেতিয়া অফিচিয়েলি নটিফিকেশন আহিব তেতিয়া আপোনালোকে মানি ল'ব হয়তো আকৌ 26 জানুৱাৰী তাৰিখে হয়তো আমাৰ সিএম ছাৰে কৈছিল যে অসম পুলিচৰ ডেটটো এনাউন্স কৰি দিয়া হ'ব বুলি আমাৰ সিএম ছাৰে হয়তো কৈছিল দুদিন মানৰ আগত হে 26 জানুৱাৰী তাৰিখলৈকো আপোনালোকে ওয়েট কৰক নাইবা 19 হয়তো আপোনালোকে গম পাইছে কমান্ডো বেটালিয়নৰ পিঅপি হ'ব গুৱাহাটীত তাতো হয়তো আমাৰ সিএম ছাৰে ভাষণ দিব তাত হয়তো ইন্টাৰভিউ বিষয়ে নিশ্চয় আপোনালোকৰ কাৰণে কিছুমান আপডেট আপোনালোকে হে 19 জানুৱাৰী তাৰিখে পাব অধৈৰ্য নহব ফিজিক্যাল টেষ্ট কৰি থাকক পঢ়িও থাকক জাস্ট আপোনালোকে ধৈৰ্য অলপ ধৰিব লাগিব মে জুনতে হয়তো ইন্টাৰভিউ পাতিম বুলি হয়তো লয়াবিলাকক হয়তো কৈছে হয়তো হিমান দিনও আপোনালোকে বাচ্চাই ৰখি থাকিব লাগিব কাৰণ হয়তো আপোনালোকৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিবলৈ হলে আপোনালোকে হয়তো ধৈৰ্য ধৰিব লাগিব মই আপোনালোকক এই ভিডিওটো যেতিয়া কিছুমান ইনফৰমেশন আপোনালোকক দিলো 19 জানুৱাৰীকে অপেক্ষা কৰক নাইবা 26 জানুৱাৰী তাৰিখে লৈকে আপোনালোকে অপেক্ষা কৰক যে কিবা এটা নহয় কিবা আপোনালোকে আপডেট পাব সো এটো আছে যদি এই ভিডিওটো ভাল পালে যাতে সকলো বন্ধু-বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু সকলো বন্ধু-বান্ধৱীক যাতে মোৰ পিনৰ পৰা অনুৰোধ যাতে ফিজিক্যাল টেষ্ট বাদ নিদিব আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন আপোনালোকে প্ৰেক্টিস কৰক সদায় আপোনালোকে নকৰিলেও কোনো আপত্তি নাই সপ্তাহত আপোনালোকে 2 দিন নাইবা 3 দিন আপোনালোকে প্ৰেক্টিস কৰক ওয়ান টাইম নিজৰ কাৰণে ভাল আৰু লগতে আপোনালোকৰ
যেটো আপোনালোকৰ এটা ৰানিং আহি আছে হেতু আপোনালোকে যদি ৰখি দিয়ে পিছত আকৌ আপোনালোকে সেই ৰানিংটো আনিবলৈ আকৌ আপোনালোকে কষ্ট কৰিব লাগিব প্ৰথমৰ পৰা হেকাৰণে আপোনালোকে ফাৰ্ষ্টৰ পৰা হেকলৈকে আপোনালোকে যেতিয়া যুজ দিছে আপোনালোকে এৰি নিদিব হার মানি নিদিব আপোনালোকে প্ৰেক্টিস কৰি থাকক সো এটা আছে যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ